নমস্কাৰ, আজি হৈছে 15 ছেপ্টেম্বৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। 20 কোটি মুছলমানৰ প্ৰতিবাদে আজি পাব নেকি ফল? বাতিল হ'ব পাৰে ৱাকফ সংশোধনী আইন। উচ্চতম ন্যায়ালয়ে জাৰি কৰিব অন্তৱৰ্তীকালীন আদেশ। এই মুহূৰ্তৰ খবৰ, এক ডাঙৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। ৱাকফ সংশোধনী আইনক লৈ আহি গ'ল ডাঙৰ খবৰ। 20 কোটি মুছলমানৰ প্ৰতিবাদে আজি পাব নেকি ফল? বাতিল হ'ব পাৰে ৱাকফ সংশোধনী আইন। আজি উচ্চতম ন্যায়ালয়ে জাৰি কৰিব অন্তৱৰ্তীকালীন আদেশ আৰু 3টা মূল বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰিব এই আদেশ। আৰু ৱাকফ সংশোধনী আইনক লৈ 22 মে'ত জাৰি কৰা হৈছিল স্থগিতাদেশ আৰু ইয়াৰ মুখ্য ন্যায়াধীশ BR গাভাই বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি। আৰু ৱাকফত অন্তৰ্ভুক্ত হোৱা সম্পত্তি চূড়ান্ত শুনানি নোহোৱালৈ ডিনটিফাই কৰাক লৈ আদেশ জাৰি কৰিব ন্যায়ালয়। আৰু 20 কোটি মুছলমানে বাট চাইছে আদালতৰ আদেশ লৈ। আৰু ৱাকফ সংশোধনী আইনক লৈ আহি পৰিছে এক ডাঙৰ খবৰ। খবৰটো জনাইছোঁ 20 কোটি মুছলমানৰ প্ৰতিবাদে আজি পাব নেকি ফল? বাতিল হ'ব পাৰে ৱাকফ সংশোধনী আইন। আৰু আজি উচ্চতম ন্যায়ালয়ে জাৰি কৰিব অন্তৱৰ্তীকালীন আদেশ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এবাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ এক ডাঙৰ মন্তব্য। জনাঞ্চলত উচ্ছেদ হ'লে সংখ্যালঘুৰ সন্মুখত মই থিয় দিম, আতংকিত হ'ব নালাগে সংখ্যালঘু। এই মুহূৰ্তৰ খবৰ, এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জনাঞ্চলত সংখ্যালঘুক উচ্ছেদ কৰিলে বাধা দিব মন্ত্ৰী ৰঞ্জিত দাসে। আৰু সংখ্যালঘুক উচ্ছেদ কৰিলেই বাধা দিবলৈ আগত থিয় দিম বুলি মন্তব্য কৰে ৰঞ্জিত দাসে। আৰু বনাঞ্চলত নথকা সংখ্যালঘু আতংকিত হ'ব নালাগে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে। আৰু মোবাইল চাই সংখ্যালঘুক আতংকিত নহ'বলৈ আহ্বান জনাইছে তেওঁ। আৰু বনাঞ্চলত চলা উচ্ছেদক সমৰ্থন কৰিছে মাদানীয়েও। বিদেশীত বিজেপি চৰকাৰ হ'লে প্ৰথমে ভূমিৰ অধিকাৰ দিয়া হ'ব আৰু উত্তৰাধিকাৰী সূত্ৰে সকলোকে ভূমিপত্ৰ দিয়া হ'ব। সকলো জাতি ধৰ্মৰ লোককে দিয়া হ'ব ভূমিৰ অধিকাৰ। সংখ্যালঘুক উচ্ছেদ, ভূমিৰ অধিকাৰক লৈ এইবাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ এক ডাঙৰ মন্তব্য দেখিবলৈ পোৱা গৈছে। আৰু সংখ্যালঘুক উচ্ছেদ কৰিলে বাধা দিবলৈ আগত থিয় দিম মই, এনেদৰে এতিয়া মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। আৰু জনাঞ্চলত সংখ্যালঘুক উচ্ছেদ কৰিলে বাধা দিব মন্ত্ৰী ৰঞ্জিত দাসে। আৰু সংখ্যালঘুক উচ্ছেদ কৰিলেই বাধা দিবলৈ আগত থিয় দিব মন্ত্ৰী ৰঞ্জিত দাসে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হাজাৰ হাজাৰ লোকৰ মাজত ৰাহুল গান্ধীক সমৰ্থন। দক্ষিণ মেগাৰ ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ। ভোট চুৰিৰ অভিযোগক লৈ ৰাহুল গান্ধীক সমৰ্থন TVK নেতা থালাপতি বিজয়ৰ। আৰু বিহাৰৰ 65 লাখ লোকৰ ভোট কৰ্তন কৰাটো এক প্ৰকাৰ ভোট চুৰিয়েই। আৰু ভোট চুৰিক লৈ এবাৰ ৰাহুল গান্ধীয়ে বিজেপিক দিছে হাইড্ৰজেন বোমৰ ভাবুকি। সমগ্ৰ দেশে জানিব বিজেপিৰ ভোট চুৰিৰ কথা। আৰু হাইড্ৰজেন বোম আহিলেই বিজেপিৰ সকলো তথ্য পোহৰলৈ আহিব। আৰু হাজাৰ হাজাৰ লোকৰ মাজত এইবাৰ ৰাহুল গান্ধীক সমৰ্থন দক্ষিণৰ মেগাষ্টাৰ থালাপতি বিজয়ৰ। আৰু ভোট চুৰিৰ অভিযোগক লৈ ৰাহুল গান্ধীক সমৰ্থন TVK নেতা থালাপতি বিজয়ৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। বিজেপিক দূৰত ৰাখিলে আন দলে জনজাতিকৰণ নকৰে। বিজেপিক নিষিদ্ধ কৰিলে জনজাতিকৰণ কেনেকৈ হ'ব? আৰু জনজাতিকৰণৰ প্ৰক্ৰিয়া ইতিবাচকভাৱে বহু আগুৱাই আছে। আৰু আন্দোলনে জনজাতিকৰণত পলমহে কৰিব। জোৰ সমদল প্ৰতিবাদত গণ্ডগোল হ'লে প্ৰক্ৰিয়া দেৰি হৈ যাব। আৰু নৱেম্বৰ মাহত জনজাতিকৰণক লৈ ৰিপৰ্ট আহিবই। ৰিপৰ্ট বেয়া আহিলে প্ৰতিবাদ কৰিব, এতিয়া কৰিব নালাগে, মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু আন্দোলনৰ কাৰণেই অসম পিছুৱাই গৈ আছে। আৰু আন্দোলন হ'লে অসম পিছুৱাই যায়। আৰু বিজেপিক দূৰত ৰাখিলে আন দলে জনজাতিকৰণ কেতিয়াও নকৰে। আৰু বিজেপিক নিষিদ্ধ কৰিলে জনজাতিকৰণ কেনেকৈ হ'ব, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। আৰু জনজাতিকৰণৰ প্ৰক্ৰিয়া ইতিবাচকভাৱে বহু আগুৱাইছে। আৰু আন্দোলনে জনজাতিকৰণত পলমহে কৰিব। আৰু জোৰ সমদল প্ৰতিবাদত গণ্ডগোল হ'লে প্ৰক্ৰিয়া দেৰি হৈ যাব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ।
ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ অক্টোবৰত মুকলি হ'ব অসম পুলিচৰ চাকৰি আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে আহি পৰিছে ভাল খবৰ আশাব্যঞ্জক খবৰ অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি অক্টোবৰ মাহতে মুকলি হ'ব অসম পুলিচৰ চাকৰি আৰু বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক ডাঙৰ ঘোষণা লাখ লাখ নিবনুৱা যুৱক যুৱতীক দিলে এই ভাল খবৰটো আৰু আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলন কৰা যুৱক যুৱতীয়ে পাব এই চাকৰি আৰু অক্টোবৰ মাহতে ৰাজ্য চৰকাৰে মুকলি কৰিব অসম আৰক্ষীৰ চাকৰিৰ পদ আৰু নৱেম্বৰ মাহত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা আৰু অক্টোবৰ মাহতে বহু নিবনুৱাই খানাপাৰাত পাব নিযুক্তি পত্ৰ আৰু ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এক ভাল খবৰ আহি পৰিছে খবৰটো জনাইছোঁ অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি আৰু অক্টোবৰ মাহতে মুকলি হ'ব অসম পুলিচৰ চাকৰি আহিছোঁ আন এক খবৰৰ মাজলৈ সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ মুছলমানৰ বৃহৎ জয় ৱাকফৰ মুখ্য বিষয়া হ'ব লাগিব মুছলমান আৰু সৰ্বোচ্চ ন্যায়ালয়ে দিলে এই ৰায়দান এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যৰ লগতে দেশবাসীৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত মুছলমানৰ পক্ষত বৃহৎ ৰায়দান ৱাকফ আইনক লৈ ডাঙৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ ৱাকফ বৰ্ডৰ মুখ্য বিষয়া হ'ব নোৱাৰিব অমুছলমান কোনো লোক কেৱল মুছলমানহে হ'ব পাৰিব ৱাকফ বৰ্ডৰ মুখ্য বিষয়া আৰু ৱাকফৰ সম্পত্তিত কালেক্টৰৰ সিদ্ধান্ত সেই সিদ্ধান্ত নহ'ব নাগৰিকৰ অধিকাৰৰ নিৰ্ণয় কালেক্টৰে ল'ব নোৱাৰিব আৰু 4গৰাকীতকৈ অধিক অমুছলমান থাকিব নোৱাৰিব ৱাকফ বৰ্ডত 4গৰাকীতকৈ অধিক অমুছলমান থাকিব নোৱাৰিব এই ৱাকফ বৰ্ডখনত আৰু সম্পূৰ্ণ ৱাকফ আইন বাতিল নকৰিলেও মুছলমান লৈ বৃহৎ সকাহ আৰু মুছলমান পক্ষৰ কেইবাটাও দাবী মানি ল'লে এইবাৰ ন্যায়ালয় আৰু ৱাকফ আইনক লৈ ডাঙৰ সিদ্ধান্ত লৈছে এইবাৰ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ত মুছলমান পক্ষত বৃহৎ জয় দেখিবলৈ পোৱা গৈছে ৱাকফ আইনক লৈ ডাঙৰ সিদ্ধান্ত এইবাৰ উচ্চতম ন্যায়ালয়ৰ ৱাকফ বৰ্ডৰ মুখ্য বিষয়া হ'ব নোৱাৰিব কোনো অমুছলমান লোক কেৱল মুছলমানহে হ'ব পাৰিব ৱাকফ বৰ্ডৰ মুখ্য বিষয়া আহিছোঁ আন এক খবৰৰ মাজলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত উচ্ছেদ চলি থাকিব প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পিছতে একশ্যন আৰম্ভ এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চলিয়াই থাকিব উচ্ছেদ অভিযান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ পিছতে একশ্যন আৰম্ভ আৰু খবৰ নিদিয়াকৈয়ে ৰাজ্যৰ বহু প্ৰান্তত চলিব উচ্ছেদৰ জাননী লাভ কৰি এবাৰ চেঙাজানত লাগিছে হাহাকাৰ বেদখলকাৰীয়ে নিজে ভাঙিছে নিজৰ ঘৰ আৰু আন বহু প্ৰান্তত উচ্ছেদৰ আগেই চলিছে জৰীপ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান আৰু চলিয়েই থাকিব প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পিছতে আৰম্ভ হৈছে একশ্যন আৰু খবৰ নিদিয়াকৈয়ে ৰাজ্যৰ বহু প্ৰান্তত চলিব উচ্ছেদ অভিযান আৰু উচ্ছেদৰ জাননী লাভ কৰি এবাৰ চেঙাজানত লাগিছে হাহাকাৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ গুগল পে' পে'টিএম ফোনপে' ব্যৱহাৰকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ আপুনিও ব্যৱহাৰ কৰে নেকি গুগল পে' ফোনপে' বা পে'টিএম জনাওক আমাৰ কমেণ্ট বক্সত 15 ছেপ্টেম্বৰৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম যি নিয়মে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত এই মুহূৰ্তৰ খবৰ জনাইছোঁ গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক আৰু কমেণ্ট বক্সত জনাওক যে আপুনি গুগল পে' পে'টিএম বা ফোনপে' ব্যৱহাৰ কৰে নে নাই গুগল পে' পে'টিএম ফোনপে' ব্যৱহাৰকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ 15 ছেপ্টেম্বৰৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়মৰ কথা NPCIৰ তৰফৰ পৰা বৃদ্ধি কৰা হৈছে হাই ভেলুৰ ট্ৰেনজেকশ্যনৰ সীমা আৰু পূৰ্বে থকা 2 লাখ টকাৰ লেনদেনৰ সীমা এতিয়া 5 লাখ টকালৈ বৃদ্ধি কৰা হৈছে আৰু ৰেলৱে এয়াৰলাইন আদিৰ ভ্ৰমণৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হৈছে লেনদেনৰ সময়সীমা আৰু নতুন
নিয়ম অনুসৰি একেবাৰে 5 লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব আপুনি গুগল পে, পেটিএম আৰু ফোনপেৰ জৰিয়তে আৰু ডেইলি ট্ৰেনজেকশ্যনৰ পূৰ্বে থকা 5 লাখৰ সীমা এতিয়া 10 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ সমূহ দৰ্শকক এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব আপোনাৰ মোবাইল স্ক্ৰীণত আৰু লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। গতিকে আপোনাৰ কেনে লাগিছে এই নিয়ম জনক আমাৰ কমেণ্ট বক্সত আৰু ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল সেই নামতেই দেখা পোৱা গৈছিল নাম, কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। গতিকে এক সুবিধা আহিব জনসাধাৰণৰ বাবে 15 ছেপ্টেম্বৰৰ দিনা আৰু ইয়াৰ দ্বাৰা প্ৰকৃতগৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰিব পৰা যাব। আৰু গুগল পে, পেটিএম, ফোনপে ব্যৱহাৰকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ, ভাল খবৰ বুলি ক'ব লাগিব। 15 ছেপ্টেম্বৰৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCI ঘোষণা কৰিছে বহুকেইটা নতুন নিয়মৰ কথা জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আৰম্ভ হৈ গ'ল দেশজুৰি SIRৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া, নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ, সমগ্ৰ ৰাজ্যবাসীক দেশৰ প্ৰতিখন ৰাজ্যত SIR প্ৰৱৰ্তনৰ বাবে সাজু নিৰ্বাচন আয়োগ। অসমকে ধৰি প্ৰতিখন ৰাজ্যৰ SIRৰ প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ আৰু SIRৰ প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰা ন্যায়ালয়ত জনালে আয়োগে আৰু সৰ্বোচ্চ ন্যায়ালয়ে শীঘ্ৰেই SIRক লৈও দিব পাৰে সেউজ সংকেত আৰু বিহাৰৰ বাহিৰে সকলো ৰাজ্যলৈ পত্ৰ প্ৰেৰণ নিৰ্বাচন আয়োগৰ জনাইছে এক ডাঙৰ খবৰ। SIRক লৈ আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। 2026ৰ 1 জুনৰ পৰা দেশজুৰি SIRৰ যোগ্যতা অৰ্জনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সমগ্ৰ দেশতে SIR প্ৰৱৰ্তনৰ আবেদন জনাইছিল অধিবক্তা অশ্বিনী উপাধ্যায়ে আৰু 15 ছেপ্টেম্বৰত SIR প্ৰৱৰ্তনক লৈ সুপ্ৰিম কোৰ্টত গুৰুত্বপূৰ্ণ শুনানি আৰু সৰ্বোচ্চ ন্যায়ালয়ে ইংগিত দিলেই অসমত নিৰ্বাচনৰ পূৰ্বে হ'ব SIR আৰু অসমৰ লগতে পৰ্যায়ক্ৰমে প্ৰতিখন ৰাজ্যতে হ'ব SIR। গতিকে আপোনালোকে কমেণ্ট কৰি জনাওক যে SIR অসমত প্ৰয়োজন আছে নে নাই আৰু দেশৰ প্ৰতিখন ৰাজ্যত SIR প্ৰৱৰ্তনৰ বাবে সাজু নিৰ্বাচন আয়োগ অসমকে ধৰি প্ৰতিখন ৰাজ্যৰ SIRৰ প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে আৰু SIRৰ প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণৰ কথা ন্যায়ালয়ত জনালে আয়োগে। আহিছোঁ আন এক খবৰৰ মাজলৈ। সমাগত BTC নিৰ্বাচন আৰু BTC নিৰ্বাচনৰ পূৰ্বেই BPFে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। 98টা প্ৰতিশ্ৰুতিৰে BPF সাজু নিৰ্বাচনলৈ। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ, BPFে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ আৰু ইয়াৰ সমান্তৰালকৈ BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। 98টা প্ৰতিশ্ৰুতিৰে প্ৰকাশ নিৰ্বাচনী ইস্তাহাৰ আৰু BTC ৰাইজৰ বাবে বৃহৎ প্ৰতিশ্ৰুতি BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। 1 নম্বৰ, BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ। 2 নম্বৰত সম উন্নয়ন ভূমি পট্টা প্ৰদান। 3 নম্বৰত BTCবাসী সকলো জাতি জনগোষ্ঠীৰ বাবে অতিথিশালা নিৰ্মাণৰ ব্যৱস্থা কৰা। 4 নম্বৰ, VCTC নিৰ্বাচনত মহিলাৰ বাবে 50% আসন সংৰক্ষণ সুনিশ্চিত কৰা। 5 নম্বৰ, ওদালগুৰিত মিনি BTC সচিবালয় স্থাপনৰ ব্যৱস্থা কৰাকে ধৰি মুঠ 98টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে হাগ্ৰামা মহিলাৰীয়ে আৰু BPFে এইবাৰ মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। গতিকে সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই এবাৰ BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। NRCৰ পুনৰীক্ষণ হ'বই, চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব সংশোধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এক ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। NRCৰ পুনৰীক্ষণ হ'বই, চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব সংশোধন। ভাৰত চৰকাৰে হওক, উচ্চতম ন্যায়ালয়ে হওক অথবা অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজনলৈকে অনা হ'ব NRC আৰু NRCখনে অসমীয়া মানুহক ঠগাই গুচি গ'ল। NRCৰ বিষয়ে বহু বিসংগতিৰ তথ্য পোহৰলৈ আহিছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ, একেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল আৰু এই ধৰণে সেইসকল লোকৰ নাম NRCত অন্তৰ্ভুক্ত হৈছিল।
আৰু স্থায়ী বাসিন্দাৰ ঠাইত বহু বিষয়াই সন্দেহজনক লোককো সোমোৱাই দিছিল আৰু এই NRCৰ শুদ্ধ নহ'লে এই NRCখন শুদ্ধ নহ'লে উচ্চতম ন্যায়ালয়ৰ পৰা নতুনকৈ NRC কৰাৰ অনুমতি ল'ব লাগিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, ডাঙৰ খবৰ। বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে ইতিমধ্যে আৰু শীঘ্ৰে NRCক দিয়া হ'ব এক নতুন ৰূপ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। খবৰটো জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক NRCৰ পুনৰীক্ষণ হ'বই আৰু ইয়াৰ সমান্তৰালকৈ চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব সংশোধন। ভাৰত চৰকাৰে হওক অথবা উচ্চতম ন্যায়ালয়ে হওক আৰু অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজনলৈকে অনা হ'ব।